নগাঁৱত বৃহৎ ইস্তেমাৰ আয়োজন। লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক। লাইখুটা স্থাপনৰ পূৰ্বে ইস্তেমাস্থলীত ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে পঢ়িলে নামাজ। অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত নগাঁও জিলাৰ ৰাঙলুত অনুষ্ঠিত হ'ব বৃহৎ ইস্তেমাৰ। প্ৰায় 10খন জিলাক সামৰি মধ্য অসম ভিত্তিত আয়োজন কৰা হৈছে ইস্তেমাৰ। লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মৌলানাকে ধৰি কেইবাখনো জিলাৰ আলিম উলেমা আৰু হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আমাৰ এই ৰাংগুল অঞ্চলৰ কাৰণে এটা গৌৰৱৰ দিন, যিহেতু আলমী শুৰাৰ তত্ত্বাৱধানত মধ্য অসম ভিত্তিত অৰ্থাৎ মধ্য অসমৰ 10খনমান ডিষ্ট্ৰিক্ট লৈ পেলাই আমাৰ ইয়াত এটা ধৰ্মীয় ইস্তেমাৰ আয়োজন কৰা হৈছে। আপোনালোকে সকলোৱে জানে, অহা ফেব্ৰুৱাৰীৰ 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইস্তেমা অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছে। আজি 25 ডিচেম্বৰ আৰু এই 25 ডিচেম্বৰৰ যিটো মূল খুঁটা, আমাৰ ইস্তেমাৰ মূল খুঁটা, পেণ্ডেলৰ যি মূল লাইখুটা, সেই লাইখুটাটো স্থাপন কৰা হৈছে। আজিৰ পৰা কণ্টিনিউ আমাৰ ইয়াত কাম চলিব আৰু এই ইস্তেমাৰ জৰিয়তে আমি অসম তথা ভাৰতবৰ্ষত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটাই বিচাৰোঁ যে আমি আমাৰ শান্তি কঢ়িয়াই আনিব লাগে। আমি মানসিক যিটো মানৱীয় দৃষ্টিৰে আমি মানুহক চাব লাগে আৰু ইছলামতেতো আছে যে আমি নিস্বাৰ্থভাৱে মানুহক পূজা কৰিব লাগে, অৰ্থাৎ সেৱা কৰিব লাগে। আজি ৰাঙলত 10টা ডিষ্ট্ৰিক্টৰ পৰা যি ইস্তেমা 6, 7, 8 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 2026 চনত অনুষ্ঠিত হ'ব, তাৰ আজি 25 তাৰিখ ডিচেম্বৰৰ আজি আমাৰ এই মূল পেণ্ডেলৰ যি খুঁটা ইতিমধ্যে লাইখুটা ইতিমধ্যে স্থাপন কৰা হৈছে। গতিকে এই লাইখুটাৰ স্থাপন কৰাত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ধৰ্মাৱলম্বী লোক আজি আহি উপস্থিত হৈছে। গতিকে ইয়াৰে পৰা এটা বাৰ্তা গৈছে যে আমি ৰাঙলুবাসী ৰাইজ তথা ওচৰ চুবুৰীয়া যিসকল বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, তেওঁলোকে একত্ৰিতভাৱে এই ইস্তেমাৰ কাম সুচাৰুৰূপে চলাই নিব। আৰু ময়ো পৰিচালনা কমিটিৰ সম্পাদক হিচাপে মই আশা কৰিছোঁ যে আমি 6, 7, 8 তাৰিখে এই ইস্তেমাৰ যাতে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা লোকসকলক আমি যদি ভালদৰে তেওঁলোকক আলোকপান কৰিব পাৰোঁ। উল্লেখ্য যে ইস্তেমাৰ উদ্যোক্তাসকলে সৰ্বধৰ্মীয় লোকৰ সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিছে ইস্তেমাস্থলীত। আমি সকলো জাতি জনগোষ্ঠী আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত আমাৰ এটা কথা হয় কি, হিন্দু আৰু মুছলমান এই লৈ আমাৰ ৰাজনীতিও হয় বহুত। আৰু এই ভাৰতবৰ্ষ যেতিয়া আমি স্বাধীন কৰিছিলোঁ, আমি জনাত যে ইয়াত হিন্দু মুছলমানৰ সম্পূৰ্ণ সহযোগতহে এই ভাৰতখন স্বাধীন হৈছিলে। গতিকে আজি এই সমন্বয়ৰ সৃষ্টিৰ কাৰণে যি আপোনালোকে ব্যৱস্থা কৰিছে ৰাঙলুবাসীয়ে, আজি ইয়াৰ পৰা মই ইতিমধ্যে গম পাইছোঁ 10খন জিলাৰ অন্ততঃ 20 লাখ মানুহ ইয়াত উপস্থিত হ'ব আৰু সেই 20 লাখ মানুহক আপোনালোকে আপ্যায়িত কৰিবৰ কাৰণে আৰু সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে, আমি হিন্দুসকলে ইয়াত সহযোগ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। এই বাৰ্তাৰ জৰিয়তে যাতে অসমে গম পাওক যে ৰাঙলুত এনেকুৱা এটা সমন্বয় সৃষ্টি হৈছে, সেই আদৰ্শই আমাক সকলোকে অন্ততঃ আনন্দিত কৰিব আৰু হিন্দু মুছলমানৰ যিটো প্ৰভেদ, যিটো বিষাদাগাৰ কিছুমান কথা কৈ থাকে, সেইবিলাক যাতে অলপ নিৰ্মূল হয়, সেইটো আমি আশা কৰিম। নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট, টাইম 8।